নমস্কাৰ। এই মুহূৰ্তত আহিছে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অতি শীঘ্ৰে সোমাব 10,000কৈ টকা। লগতে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত 10 তাৰিখে সোমাব টকা। 7টাকৈ আঁচনিৰ টকা সোমবাৰে মুকলি কৰি দিব ৰাজ্য চৰকাৰে। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। একেলগে ভিডিঅ'টোৰ মাধ্যমত জনাম। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ এই চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভাল খবৰ। আহি গ'ল আত্মসহায়ক গোটৰ 10,000 টকা। গোটৰ প্ৰথম কিস্তিত টকা পাব বিচাৰিলে এতিয়াই কৰি লওক এটা বিশেষ কাম। কি এই কাম জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি এতিয়া সম্পূৰ্ণ চাওক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গোটৰ 10,000 টকাৰ মোকলাই দিয়াৰ বাবে সিদ্ধান্ত লয়। লগতে হিতাধিকাৰীসকলক ডিবিটি লিংক কৰিবলৈ আহ্বান জনায়। কিয়নো গোটৰ মহিলাই হওক বা অৰুণোদয় আঁচনিৰ লগত আন কিবা আঁচনিয়ে হওক সকলোকে হিতাধিকাৰী বুলি কোৱা হয়। সেই সকলো হিতাধিকাৰীক ডিবিটিৰ জৰিয়তে টকা প্ৰদান কৰে যাতে কোনো দুষ্ট চক্ৰই টকা ল'ব নোৱাৰে। গতিকে গোটৰ মহিলাই এতিয়াই বেংকত গৈ ডিবিটি লিংক কৰি লওক। মুখ্যমন্ত্ৰীয়ে এটা দিনতে অসমৰ সকলো আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাই দিব প্ৰথম কিস্তিৰ 10,000 টকা। টকা পোৱাৰ পিছত এইবোৰ কাম কৰিব নোৱাৰিব গোটৰ মহিলাসকলে। কি কি কাম কৰিব নোৱাৰিব চাওক। প্ৰথমটো নিয়ম হৈছে টকা লৈ বেলেগক ঋণ দিব নোৱাৰিব। টকা লৈ গিৰিয়েকক দিব নোৱাৰিব। টকা বেছি দিনৰ বাবে বেংক একাউণ্টত ৰাখিব নোৱাৰিব। এইবোৰ কাম গোটৰ মহিলাক নকৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আত্মসহায়ক গোটৰ 10,000 টকা পাবলৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে। টকা দিয়াৰ তাৰিখ ঘোষণা হ'লে মই এই চেনেলৰ জৰিয়তে জনাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দি দিব। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। সুখবৰ আহিছে মহিলাসকলৰ কাৰণে। সোমবাৰে অৰ্থাৎ 10 তাৰিখে লাখ লাখ মানুহৰ একাউণ্টত সোমাব ধন। বেংক একাউণ্ট থাকিলে এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰক। সোমবাৰে হৈছে 10 ফেব্ৰুৱাৰী। এইবাৰ 10 ফেব্ৰুৱাৰীত মহিলাৰ মুখত হাঁহি। অৰুণোদয় আঁচনি 3.0 আবেদন কৰা সকলৰ কাৰণেও আহিছে এটা ভাল খবৰ। আজি ঘোষণা হ'ল নতুন আঁচনি। সোমবাৰে লাখ লাখ মানুহৰ একাউণ্টত হুৰে টকা সোমাব। 6টা আঁচনিত টকা সোমাব সোমবাৰে পুৱা 10 বজাত। 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰতি মাহৰ 10 তাৰিখে মানুহৰ একাউণ্টত টকা সোমোৱা নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। কি কি আঁচনিত টকা সোমাব জানি লওক। শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিত টকা সোমাব। লগতে সোমাব অৰুণোদয় আঁচনিত টকা। ইন্দামিৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত টকা সোমাব আপোনাৰ বেংক একাউণ্টত। লগতে সোমাব দীনদয়াল দিব্যাংগন সাহায্য আঁচনিত টকা। 5 নম্বৰ হৈছে অৰুণোদয় 2.0 আঁচনিত টকা। 6 নম্বৰ হৈছে বৃদ্ধ পেঞ্চন আঁচনিত টকা। এই টকা আপোনালোকৰ বেংক একাউণ্টত সোমবাৰে ৰাতিপুৱা সোমাব। এই মুহূৰ্তত দিব বিচাৰিছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব গুৱাহাটীৰ ৰিং ৰোড। ক'ৰ পৰা ক'লৈ হ'ব এই ৰিং ৰোড ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2027 চনৰ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব প্ৰস্তাৱিত গুৱাহাটীৰ ৰিং ৰোড। এই অত্যাধুনিক তথা বহু প্ৰত্যাশিত ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য অহা এপ্ৰিল মাহৰ ভিতৰতে আৰম্ভ হ'ব। 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব গুৱাহাটীৰ ৰিং ৰোড। এই কথা আনুষ্ঠানিকভাৱে সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে 2 মাহৰ ভিতৰত ৰিং ৰোডৰ নিৰ্মাণ আৰম্ভ হ'ব। এপ্ৰিলৰ ভিতৰত আৰম্ভ হ'ব নিৰ্মাণ কাৰ্য। ৰিং ৰোড নিৰ্মাণ সম্পূৰ্ণ হ'ব 2027 এপ্ৰিলৰ ভিতৰত। ক'ৰ পৰা কেনেদৰে নিৰ্মাণ হ'ব ৰিং ৰোড? প্ৰস্তাৱ মতে এই বাইহাটা চাৰিআলিৰ পৰা চন্দ্ৰপুৰৰ এই কৰোৱা হৈ সোণাপুৰলৈ নিৰ্মাণ হ'ব 4 লেনযুক্ত পথ। বাইহাটা চাৰিআলিৰ ওচৰৰ কমলপুৰৰ পৰা বাইহাটা আৰু জনবহুল গাঁওবোৰক বাইপাছ কৰি কুৰুৱালৈ নিৰ্মাণ কৰা হ'ব পথ। কৰৰা মান্দাকাটা শুক্তাগুৰি হৈ কুৰুৱালৈ নিৰ্মাণ হ'ব এই পথ। কুৰুৱাৰ পৰা নাৰেংগী টেৰা টুক্ৰাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব 6 লেনযুক্ত দলং। নাৰেংগীৰ পৰা সোণাপুৰৰ দীঘাৰু দলঙৰ সমীপৰ কপালকটালৈ পানী খাইটি চন্দ্ৰপুৰ হৈ আমচিং অভয়াৰণ্যৰ মাজেৰে নিৰ্মাণ হ'ব গ্ৰীণফিল্ড। কমলপুৰৰ পৰা সোণাপুৰলৈ নিৰ্মাণ কৰিবলগীয়া পথছোৱা হ'ব 4 লেনযুক্ত। কমলপুৰৰ পৰা সোণাপুৰলৈ নিৰ্মাণ কৰিবলগীয়া 55.54 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা হ'ব গ্ৰীণফিল্ড। ইয়াৰ লগতে গুৱাহাটীৰ এই জয়নগৰৰ আণ্ডাৰপাছৰ পৰা জোৰাবাট জংচনলৈ নিৰ্মাণ হ'ব 6 লেনযুক্ত পথ। 27 নং ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনৰ পৰা 6 লেনলৈ বহল কৰা হ'ব।
এই পথছোৱাৰ দৈৰ্ঘ্য হ'ব 7.763 কিলোমিটাৰ। এই ৰিং ৰোডৰ সহায়ত উজনি অসমলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অংশ ৰংগিয়া, নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আদিৰ পৰা গুৱাহাটী মহানগৰীক বাইপাছ কৰিব পাৰিব। লগতে গুৱাহাটী ৰিং ৰোডৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত গুৱাহাটী মহানগৰীৰ ব্যাপক যান জঁটৰ সমস্যা লাঘৱ হ'ব। ৰিং ৰোডৰ আন এটা অংশ গুৱাহাটীৰ পশ্চিম প্ৰান্তত গুৱাহাটী বিমানবন্দৰলৈ এলিভেটেড কৰিডৰেৰে সংযুক্ত হ'ব প্ৰস্তাৱিত ৰিং ৰোডটো। ইতিমধ্যে নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়াই এই ৰিং ৰোডৰ বাবে আবণ্টন দিছে 7,529 কোটি টকা। ৰিং ৰোড নিৰ্মাণ কৰিব আহমেদাবাদৰ কোম্পানী মেছাৰ্ছ দীনেশ চন্দ্ৰ আগৰৱাল ইনফেকশ্যন প্ৰাইভেট লিমিটেডে। দিব বিচাৰিছোঁ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। প্ৰমোদ বড়োৰ উপস্থিতিত UPPL দলত যোগদান কৰিব খাম্পা বৰগয়াৰী। সকলো জল্পনা কল্পনাৰ ওৰ পেলাই অৱশেষত সদ্য BPF ত্যাগী BTRৰ শক্তিশালী ৰাজনৈতিক নেতা খাম্পা বৰগয়াৰীয়ে শনিবাৰে UPPL দলত যোগদান কৰিব। খাম্পা বৰগয়াৰীয়ে আজি নিজেই এই কথা সংবাদমেল যোগে ঘোষণা কৰাৰ পিছত চিৰাং জিলা BPF দলৰ ভিতৰ চৰাত তীব্ৰ খহনীয়া আৰম্ভ হৈছে। 2 দশকজোৰা অধিক কাল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দললৈ সেৱা আগবঢ়াই অহা তথা বৰ্তমানে BPFৰ উপসভাপতি হিচাপে কৰ্মৰত বৰগয়াৰীয়ে যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে BPFৰ পৰা পদত্যাগ কৰিছে। BPFৰ পৰিষদীয় চৰকাৰত উপ মুখ্য কাৰ্যবাহী সদস্যৰ পদ অলংকৃত কৰা খাম্পা বৰগয়াৰীয়ে পদত্যাগ কৰাৰ পিছত সাংবাদিকৰ আগত মন্তব্য কৰিছিল যে এই পদত্যাগে মই বিশ্বাস কৰোঁ প্ৰতিশ্ৰুতি সলনি নকৰে। মই নতুন আৰু অৰ্থপূৰ্ণ উপায়েৰে আমাৰ সমাজৰ প্ৰগতি আৰু কল্যাণৰ দিশত কাম কৰি যাম। যে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পিছত খাম্পা বৰগয়াৰীৰ পদত্যাগ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে। নেতাগৰাকীয়ে দীৰ্ঘদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰখনত মৌনতা অৱলম্বন কৰি আঁতৰি আছে। এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। পুনৰ আমেৰিকাৰ পৰা আহি আছে 487 গৰাকী অবৈধ প্ৰব্ৰজিত ভাৰতীয়। হাত ভৰি শিকলিৰে বান্ধি 104 ভাৰতীয় আমেৰিকাৰ C-17 বিমানেৰে পঞ্জাৱত নমাই থৈ যোৱাৰ বিতৰ্ক শেষ হোৱাই নাই। আকৌ আমেৰিকাই ভাৰতলৈ 487 গৰাকী অবৈধ প্ৰব্ৰজিতক প্ৰত্যাৰ্পণৰ বাবে সাজু হৈছে। যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকাত ধৰা পৰা ভাৰতৰ অবৈধ প্ৰব্ৰজিত নাগৰিকৰ এটা দলক ভাৰতলৈ চূড়ান্ত অমানৱীয়ভাৱে প্ৰত্যাৰ্পণ কৰিলে। কেৱল ভাৰতীয়ই নহয় আন দেশৰ নাগৰিককো অনুৰূপ ধৰণে চূড়ান্ত অমানৱীয়ভাৱে প্ৰত্যাৰ্পণ কৰিছে আমেৰিকাই। বিৰুদ্ধে কলম্বিয়াৰ দৰে লেটিন আমেৰিকাৰ সৰু দেশে মুকলিকৈ মাত মতাৰ লগতে ৰাষ্ট্ৰপতি ট্ৰাম্পক ফেপেৰি পাতি ধৰিছে। তাৰ বিপৰীতে ভাৰতে আমেৰিকাৰ এই কাৰ্যক অসহায়ভাৱে মান্যতাহে প্ৰদান কৰিছে, যাৰ বাবে দেশজুৰি বিতৰ্ক হোৱাৰ সমান্তৰালকৈ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী মোদী। শুকুৰবাৰে এই বিষয়ত সাংবাদিকেৰ মেলত মিলিত হয় বিদেশ সচিব বিক্ৰম মিশ্ৰই। তেওঁ মেলত কয় যে মাৰ্কিন প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে আমেৰিকাত বাস কৰা 87 গৰাকী ভাৰতীয়ক প্ৰত্যাৰ্পণৰ সিদ্ধান্ত লৈছে ট্ৰাম্প চৰকাৰে। কেন্দ্ৰৰ দাবী দীৰ্ঘদিন ধৰি এই প্ৰক্ৰিয়া অব্যাহত আছে। আমি মাৰ্কিন প্ৰশাসনক স্পষ্টকৈ জনাইছোঁ যিসকলক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছে তেওঁলোকৰ সৈতে কোনো ধৰণৰ দুৰ্ব্যৱহাৰ যাতে কৰা নহয়। যদিহে কোনো ধৰণৰ দুৰ্ব্যৱহাৰ কৰা হয় তেন্তে বিষয়টো উচ্চ পৰ্যায়লৈ লৈ যোৱা হ'ব। এই সন্দৰ্ভত বিক্ৰম মিশ্ৰই আৰু কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে কালি সংসদত বিষয়টো উত্থাপন কৰিছিল। এই ক্ষেত্ৰত ভাৰতে অসহযোগ কৰাৰ অভিযোগ আমি গ্ৰহণ নকৰোঁ, কিন্তু আমাক এই আশ্বাস দিব লাগিব যে যিসকলক ভাৰতীয় হিচাপে বিতাড়িত কৰা হৈছে তেওঁলোক ভাৰতৰ নাগৰিক, কাৰণ ইয়াৰ সৈতে দেশৰ নিৰাপত্তা জড়িত হৈ আছে। আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিতাড়িত হোৱা লোকসকলৰ বিষয়ে তথ্য বিচাৰিছিলোঁ। আমাক কোৱা হৈছিল যে 487 জন লোকক ঘূৰাই পঠিওৱা হৈছে।